অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই CI2ৰ বিষয়ে দিয়া মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি CI2ৰ ধিক্কাৰ দিৱস পালন। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবীত যোৱা দিনবোৰত অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বই CI2ৰ সহযোগত আন্দোলন তীব্ৰতৰ কৰি তুলিছিল আৰু গুৱাহাটীৰ ৰাজপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি বিভাগীয় সঞ্চালক ডাঙৰীয়াক প্ৰতিবাদস্থলীত উপস্থিত হ'বলৈ বাধ্য কৰাইছিল। সঞ্চালক মহোদয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিছিল আৰু অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এটি সজাতি দলক বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ লগত সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰিছিল। অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বৰে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ লগত হোৱা বৈঠক অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবী প্ৰসংগ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি লোকসভা নিৰ্বাচনৰ পিছত এটা পদক্ষেপ লোৱা হ'ব বুলি কৈছিল। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে গুৱাহাটী চচলৰ ধৰ্ণাস্থলীত দিনে ৰাতি ধৰ্ণাত বহি থকা কৰ্মী সহায়িকাসকলে ধৰ্ণাস্থলীৰ পৰা ঘৰমুৱা হৈছিল যদিও অসহযোগ আন্দোলনৰ কাৰ্যসূচী বৰ্তমানলৈকে চলি আছে। লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ এটি সজাতি দল সাক্ষাৎ হৈছিল আৰু তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰসংগত কৈছিল CI2 ত্যাগ কৰিবলৈ, কিয়নো CI2 বাওঁপন্থী ৰাজনৈতিক দলৰ সংগঠন আৰু বাওঁপন্থীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সদায় সচেতন। মুখ্যমন্ত্ৰীয়ে CI2ৰ বিৰুদ্ধে প্ৰসংগ উত্থাপন কৰাত জাঙুৰ খাই উঠিছে CI2ৰ নেতৃত্ব আৰু সেইবাবে 24 এপ্ৰিল তাৰিখে CI2য়ে ৰাজ্যজুৰি ধিক্কাৰ দিৱস পালন কৰে।